ওম শান্তি। আজি 29 মে 2026 চনৰ সাকাৰ বাবাৰ মধুৰ মহাবাক্য মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এই পুৰণি সৃষ্টি বা দেহধাৰীৰ প্ৰতি কেতিয়াও অন্তৰৰ আকৰ্ষণ নাৰাখিবা। অন্তৰৰ আকৰ্ষণ ৰাখিলে তেন্তে কপাল ফুটা হৈ যাব, কিন্তু ভাগ্য ফুট যায়গা। প্ৰশ্নটো হ'ল, পিতাই এই নাটকৰ কোনটো গূঢ় ৰহস্য সন্তানসকলক শুনাইছে? বাবাই এই নাটকৰ কোনটো গূঢ় ৰহস্য সকলোকে শুনাইছে? উত্তৰটো হ'ল, সন্তানসকল, এতিয়া এই নাটক পুৰা হোৱাৰ পথত, কমপ্লিট হোৱাৰ শেষ হোৱাৰ পথত। সেইবাবে সকলো আত্মা আহি ইয়াত উপস্থিত হ'বই লাগিব। এতিয়া সকলো ধৰ্মৰ আত্মা আহি ইয়াত উপস্থিত হ'ব, কিয়নো সকলোৰে পিতা ইয়াত উপস্থিত হৈছেহি। সকলোৰে পিতাৰ সন্মুখত সালাম ল'বলৈ আহিবই লাগিব। সকলো ধৰ্মৰ আত্মাই মনমনা ভৱৰ মন্ত্ৰ লৈ যাব। তেওঁলোকে মধ্যাজী ভৱৰ মন্ত্ৰ ধাৰণ কৰি চক্ৰৱৰ্তী নহ'ব। তাৰমানে তেখেতসকলে নপঢ়ে, কিয়নো তেখেতসকলে সত্য যুগলৈও নাযায়। আজি মুৰলীৰ গীতটো হ'ল, দিল কা সাহাৰা টুট না যায়, অন্তৰৰ আলম্বন যাতে নোহোৱা হৈ নাযায়। ওম শান্তি। সকলো সেৱা কেন্দ্ৰৰ সন্তানসকলে গীতটি শুনিলা। তোমালোকে আজি শুনি আছা, অন্য সন্তানসকলে 2-3 দিনৰ পিছত শুনিব। যদিহে পুৰণি সৃষ্টি, পুৰণা শৰীৰৰ প্ৰতি আকৰ্ষণ ৰাখা, তেন্তে ফুটা কপাল হৈ যাব, কিয়নো এইটো শৰীৰ এই পুৰণা সৃষ্টিৰ। গতিকে যদি দেহ অভিমানী হোৱা, তেন্তে ইমান যি ভাগ্য গঢ়ি আছা, বনাই আছা, সেয়া নোহোৱা হৈ যাব। এতিয়া দুৰ্ভাগ্যৰ পৰা সৌভাগ্যৰ ফালে গৈ আছা, সেয়েহে যিমান সম্ভৱ এজন পিতাক স্মৰণ কৰা, যিয়ে বেহদৰ উত্তৰাধিকাৰ দিয়ে। পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এই পুৰণি সৃষ্টিত বাকী অলপ সময় আছে। এইখিনি সময়ত তোমালোকে পুৰুষাৰ্থ কৰি সৰ্বগুণ সম্পন্ন নিশ্চয় হ'ব লাগে। বহুত আছে যি পবিত্ৰ হৈ থাকেও, বহুতে বাৰে বাৰে বাগৰি পৰে, তললে নামি যায়। বাবাই কয়, তোমালোক পিতাৰ লগত সেৱাত সহযোগী হোৱা উচিত। বহুত ডাঙৰ সেৱা, ইমান বিশাল সৃষ্টি, সকলোকে পতিতৰ পৰা পাৱন কৰি তুলিব লাগে। এনেকুৱা নহয় যে সকলোৱে পিতাক সহায় কৰিব। যিসকলে কল্পৰ পূৰ্বে সহায় কৰিছিল, ব্ৰাহ্মণ কুল ভূষণ ব্ৰহ্মা কুমাৰ কুমাৰী হৈছিল, তেওঁলোকেই বিচাৰ বুদ্ধি সম্পন্ন হ'ব। প্ৰজাপিতা ব্ৰহ্মাৰ নামটো গায়ন কৰা হয়, মহিমা বহুত আছে। ব্ৰহ্মাৰ সন্তানসকলক নিশ্চয় ব্ৰহ্মা কুমাৰ কুমাৰী বুলিয়েই ক'ব। নিশ্চয় অতীতত হৈ গৈছে। আদি দেৱ আৰু দেৱীকো স্মৰণ কৰে। যিবোৰ বস্তু হৈ গৈছে, সেইবোৰ পুনৰ নিশ্চয় হ'ব। এইটো জানা, সত্যযুগ হৈ গৈছে, তাত আদি সনাতন দেৱী দেৱতাসকলৰ ৰাজত্ব আছিল, যি এতিয়া নাই। দেৱী দেৱতাসকল, যিসকল পবিত্ৰী মাৰ্গসকলে ৰাজত্ব কৰিছিল, তেওঁলোক এতিয়া 84 জন্মৰ শেষত আছে। এতিয়া পবিত্ৰও নহয় আৰু সেই ৰাজ্যও নাই, পতিত হৈ গৈছে। পুনৰ বাবা আহিছে পাৱন বনাবলৈ। বাবাই কয়, পতিতৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ এতিয়া নগঢ়িবা, এজন পিতাক স্মৰণ কৰা। তোমালোকে জানা, আমি পিতাৰ ৰায় অনুসৰি চলি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো। কেনেকৈ উত্তৰাধিকাৰ পোৱা যাব তাৰো যুক্তি বাবাই শুনায়। মনুষ্যটো অনেক প্ৰকাৰৰ যুক্তি ৰচে। কোনোবা বিজ্ঞানৰ অহংকাৰী, কোনোবা চিকিৎসা শাস্ত্ৰৰ অহংকাৰী। লিখে যে মনুষ্যৰ হৃদয় নষ্ট হৈ গ'লে প্লাষ্টিকৰ অন্য হৃদয় সাজি লগাব পাৰে। প্ৰাকৃতিক হৃদয় উলিয়াই কৃত্ৰিমভাৱে তৈয়াৰী কৰে। এতিয়া কিমান ডাঙৰ কৌশল, সেয়াওতো কিমান ডাঙৰ কৌশল নহয় জানো বিজ্ঞানৰ। এয়া হ'ল অল্পকালৰ সুখৰ বাবে, যদিও ইমানবোৰ ইনভেনশ্যন কৰিছে, কিন্তু বাবাই কৈছে এই সকলোবোৰ অল্প সময়ৰ কাৰণে। কাইলৈ মৃত্যু হ'লে শৰীৰে সমাপ্ত হৈ যাব, প্ৰাপ্তিটো একো নহয়, অল্পকালৰ বাবে পালে। বিজ্ঞানৰ দ্বাৰা বহুত কিছু চমৎকাৰ কৰি দেখুৱায়, সেয়াও অল্পকালৰ বাবে। ইয়াৰটো কথাই একেবাৰে ভিন্ন, জ্ঞান মাৰ্গৰ কথা একেবাৰে ভিন্ন। পাৱন আত্মা 84 জন্ম লৈ লৈ এতিয়া পতিত হৈ গৈছে।
সেই পতিত আত্মাক পুনৰ পাৱন আত্মা কৰি তোলাটো কেৱল এজন পিতাৰ বাহিৰে অন্য কোনেও কৰিব নোৱাৰে। এজনৰে গায়ন আছে, সকলোৰে পতিত পাৱন, সকলোৰে সদ্গতি দাতা, সকলোৰে ওপৰত দয়া দৃষ্টি ৰাখোতা, সৰ্বোদয়া নেতা এক শিৱ বাবা। মনুষ্যই নিজক সৰ্বোদয়া নেতা বুলি কয়। এতিয়া সৰ্ব মানে তাত সকলো আহি যায়। সকলোৰে ওপৰত দয়া কৰোতা বুলিতো এজন পিতাৰে গায়ন কৰা হয়, যাক দয়াশীল আনন্দময় বুলি কয়। বাকী মনুষ্যই সকলোৰে ওপৰত কি দয়া কৰিব পাৰে? নিজৰ ওপৰতে কৰিব নোৱাৰে, তেন্তে আনৰ ওপৰত কি কৰিব? এয়া দয়া কৰে অল্পকালৰ বাবে, নাম কিমান ডাঙৰ ডাঙৰ ৰাখি দিয়ে। এতিয়া বাবাই কয়, তোমালোকক কিমান সহজ যুক্তি শুনাও, সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিবান হোৱা। মানে ভৱ তাৰ বৰদান দিয়ে। যুক্তি একেবাৰে সহজ, কেৱল মোক স্মৰণ কৰা, কিয়নো তোমালোকে মোকেই পাহৰি গৈছা। সত্য যুগতো তোমালোক সুখী হৈ থাকাই, সত্য যুগতো তোমালোক সুখী হৈ থাকা, তাৰ বাবে মোক স্মৰণ নকৰা। তাততো বাবাক স্মৰণ নকৰে। তোমালোকৰ 84 জন্মৰ ইতিহাস ভূগোল তোমালোকক শুনাইছো। তোমালোকে এনেকৈ ৰাজ্য কৰিছিলা, সদায় সুখী আছিলা, আকৌ দিনে প্ৰতিদিনে অৱনমিত হৈ তমোপ্ৰধান দুখী পতিত হৈ গলা। এতিয়া পিতাই তোমালোক সন্তানসকলক পুনৰাই কল্প পূৰ্বৰ দৰে উত্তৰাধিকাৰ দি আছে। যিসকলে কল্পই আহি উত্তৰাধিকাৰ লয়, শ্ৰীমতত চলে, শ্ৰীমত হয়ে বাপ দাদাৰ মত, তেওঁৰ বাহিৰে শ্ৰীমত ক'ৰ পৰা পোৱা যাব? পিতাই কয়, তোমালোকে বিচাৰ কৰা, এইটো কৌশল কাৰোবাৰ আছেনে? নাই। কাৰোবাক বিশ্বৰ মালিক কৰি তোলা তাৰ যুক্তি কেৱল বাবাইহে শুনায়। কয়, ইয়াৰ বাহিৰে অন্য কোনো উপায় নাই। পতিত পাৱন পিতাইহে জ্ঞান দিয়ে উচ্চ পদ পাবৰ বাবে। এনেকুৱা নহয় যে কেৱল সৃষ্টিচক্ৰক জানিলে তোমালোক পবিত্ৰ হৈ যাবা। বাবাই কয়, মোক স্মৰণ কৰা, এই যুগ অগ্নিৰে তোমালোকক পাপৰ কলহ যি ভৰপূৰ হৈ আছে, সেয়া সমাপ্ত হৈ যাব। কেনবি মূৰত বহুত ধৰণৰ আমাৰ বোজা আছে, জনম জন্মান্তৰ পাপ আছে, এই সকলোবোৰ সমাপ্ত কেনেকৈ হ'ব? যুগ অগ্নি জ্বলালে, যেতিয়া আমি বাবাৰ ইয়াদত থাকিম। এতিয়া বাবাই কয়, তোমালোক হে 84 জন্ম লৈ বহুত পতিত হৈ গৈছা। আজিকালিতো নিজকে ময়ে শিৱ, তোমালোকতো সেয়াই মানে কি কয়, ময়ে শিৱ বুলি নকয় জানো? এতিয়া বাবাই কৈছে, মানে ভক্তি মাৰ্গত কি কয়, শিৱো হোম, হাম ভি শিৱ হে তুম ভি শিৱ হে, এনেকে কয়। এতিয়া বাবাই কৈছে, পিতা আহিছে, তোমালোকে জানা শিৱ বাবাৰ স্মৃতি সোঁৱৰাই দিবলগীয়া হয়। সকলোৰে সদ্গতি দাতা এজন পৰম পিতা পৰমাত্মাই হয়। শিৱৰ মন্দিৰ বেলেগে নিৰ্মাণ কৰে, শংকৰৰ ৰূপেই বেলেগ, প্ৰদৰ্শনীটো দেখুৱাবলগীয়া হয়। শিৱ নিৰাকাৰ, শংকৰ আকাৰী, দুইজনৰ পাৰ্থক্যটো বুজাই দিব লগা নহয় জানো? শ্ৰীকৃষ্ণটো আকৌ সাকাৰত আছে, লগত ৰাধাক দেখুৱাও ঠিকহে, মানে দেখুৱাও ঠিকেই হয়, বাবাই কৈছে। গতিকে এইটো সিদ্ধ হওক যে তেওঁলোকে আকৌ লক্ষ্মীনাৰায়ণ হয়। শ্ৰীকৃষ্ণটো দ্বাপৰত গীতা শুনাবলৈ নাহে, পতিত কলিযুগৰ অন্তত হয়। যেতিয়া একদম কলিযুগৰ শেষ আহে, তেতিয়াহে আত্মাসকল পতিত বনে আৰু পাৱন সত্য যুগত হয়। তেন্তে নিশ্চয় সংগমত আহিব নহয় জানো বাবা? এয়া পিতাইহে জানে, তেওঁৱেই ত্ৰিকালদৰ্শী। শ্ৰীকৃষ্ণক ত্ৰিকালদৰ্শী বুলি কোৱা নহয়। তেওঁ জানো তিনিও কালৰ জ্ঞান শুনাব পাৰে? তেওঁ সৃষ্টিৰ আদিমধ্য অন্তৰ জ্ঞানেই নাই। কয় শিশু হয়, দেৱী ৰাজকুমাৰী, কৃষ্ণকতো বালক দেখাইছে আৰু ৰাজকুমাৰী দেখাইছে। এতিয়া বাবাই কৈছে, আগতে ইয়াতো ৰাজকুমাৰীৰ কলেজ আছিল, এতিয়া মিহলি হৈ গৈছে। এতিয়া তেখেতসকলক পঢ়া দেখাইছে, গুৰু শিক্ষক। তো বাবা কৈছে যে শ্ৰীকৃষ্ণ ৰাজকুমাৰ আছিল, অন্য ৰাজকুমাৰীও থাকিব, একেলগে পঢ়ে, সেয়াতো হয়ে নিৰ্বিকাৰী সৃষ্টি। এজন শিৱ বাবাই সকলোৰে সদ্গতি দাতা, মনুষ্য সকলোৰে সদ্গতি দাতা হ'ব নোৱাৰে। পিতাহে আহি সকলোকে মুক্তি, জীৱন মুক্তি দিয়ে।
এয়াও বুজোৱা হয় দেৱতাসকলৰ ৰাজ্যত অন্য কোনো ধৰ্ম নাছিল। তেওঁলোকতো আহিছে, গতিকে সত্যযুগত কেনেকৈ থাকিব পাৰে? তেওঁলোক হয় হঠযোগী, নিবৃত্তি মাৰ্গ। তেওঁলোকে ৰাজযোগটো বুজিব নোৱাৰে। এই ৰাজযোগ হৈছে প্ৰবৃত্তি মাৰ্গসকলৰ বাবে। ভাৰত পবিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল, এতিয়া কলিযুগত পতিত পবিত্ৰী মাৰ্গ হৈ গল। ভগৱানো বাচ মাম একম, কেৱল মোক মানে পৰমপিতাক স্মৰণ কৰা। পুৰণি সৃষ্টি অথবা দেহৰ সম্বন্ধৰ প্ৰতি অন্তৰ আকৰ্ষণ ৰাখিলে ফুটা কপাল হৈ যাব। বহুতৰে ফুটা কপাল হৈ যায়। কিবা অকৰ্তব্য কৰিলে তেতিয়া অন্তিমত সেয়া সকলো সন্মুখত আহি যায়, সাক্ষাৎকাৰ হব। অনেক সন্তানে বহুত লুকুৱাই এই জন্মত কৰা পাপ কৰ্ম পিতাক শুনালে আধা শাস্তি নাইকিয়া হৈ যায়, লাঘৱ হৈ যায়। কিন্তু লাজৰ কাৰণে নুশুনাই, লেতেৰা কামটো বহুত কৰে, বুদ্ধিত স্মৃতিটো থাকে, কলে লাঘৱ হৈ যাব। এওঁ হৈছে অবিনাশী চাৰ্জন। লাজৰ কাৰণে বেমাৰ, চাৰ্জনক যদি নুশুনাই তেন্তে ভাল কেনেকৈ হব? যদি কিবা বিকৰ্ম কৰিছা তেন্তে কৈ দিলে আধা লাঘৱ হৈ যায়, নহলে সেয়া বৃদ্ধি হৈ গৈ থাকিব, বেছিকৈ আবদ্ধ হৈ যাব, পাছত ভাগ্য সমাপ্ত হৈ দুৰ্ভগীয়া হৈ যাব। পিতাই কয় দেহৰ সত্বেও সম্বন্ধ নাৰাখিবা, সদায় মামেকম স্মৰণ কৰি থাকিলে তেতিয়া কোনো লেতেৰা কৰ্ম নহব। এওঁ ধৰ্মৰাজো হয়, তেওঁৰ পৰাও যদি লুকুৱাই ৰাখা তেন্তে তোমালোকৰ দৰে শাস্তি আৰু কোনেও নাপাব। যিমানে সময় সমীপত আহিব সকলোৰে সাক্ষাৎকাৰ হৈ গৈ থাকিব। এতিয়া সকলোৰে হিচাপ বিনাশৰ সময়, হিচাপ নিষ্পত্তি কৰাৰ মানে হিচাপ নিকাচ যিবিলাক আছে সেইবিলাক বিনাশ কৰাৰ সময়। সকলো পতিত পাপৰ দণ্ড নিশ্চয় পোৱা যায়। যেনেকৈ 1 ছেকেণ্ডত জীৱন মুক্তি পোৱা যায়, তেনেকৈ 1 ছেকেণ্ডত শাস্তিৰো এনেকুৱা অনুভৱ হয় যেন বহুত সময়ৰ পৰা শাস্তি ভুগিয়ে আছো। এয়া অতি সূক্ষ্ম যান্ত্ৰিক সঁজুলি। সকলোৰে হিচাপ নিষ্পত্তি কৰাৰ সময়, শাস্তিটো নিশ্চয় ভুগিবই লাগিব। পাছত সকলো আত্মা পবিত্ৰ হৈ গুচি যায়। পিতাহে আহি পতিত আত্মাসকলক পাৱন কৰি তোলে। পিতাৰ বাহিৰে অন্য কাৰো শক্তি নাই। 84 জনম পাপ কৰি এতিয়া তোমালোকৰ পাপৰ কলহ ভৰপূৰ হৈছে। সকলোৰে মায়াৰ গ্ৰহণ লাগিছে। অধিক গ্ৰহণ তোমালোকৰ লাগিছে, যিসকল দেৱী দেৱতাৰ আত্মা আছিলে। সৰ্বগুণ সম্পন্ন তোমালোক আছিলা, আকৌ গ্ৰহণ তোমালোকৰ লাগিছে, মানে বিকাৰৰ গ্ৰহণ। আৰু যেনেকে কাৰোবাৰ ৰাহু গ্ৰহ বেয়া, কাৰোবাৰ শনি গ্ৰহ। জ্ঞানো এতিয়া তোমালোক সন্তানসকলে পাইছা। পিতাই কয় তোমালোক ভাৰতৰ মালিক আছিলা, আকৌ 84 জন্ম তোমালোকে ভোগ কৰিলা। কিমান চিধাকৈ কয় যে তোমালোক যথাযথ দেৱী দেৱতাৰ ধৰ্মৰ আছিলা, আকৌ পতিত হোৱাৰ কাৰণে হিন্দু বুলি কৈ দিলা। হিন্দু ধৰ্মটো কোনেও প্ৰতিষ্ঠা কৰা নাই। মঠ পন্থক ৰাজবংশ বুলি কোৱা নহয়। ৰাজবংশ ৰজাসকলৰ হয়। লক্ষ্মীনাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয় এনেকৈ ৰাজত্ব চলে। এইটো জৰুৰী। পাৱনৰ পৰা পতিত হবই লাগে। পতিত হোৱাৰ কাৰণে দেৱী দেৱতা বুলি কব নোৱাৰি। তোমালোকে বুজি পোৱা আমি পূজ্য আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিলো। নিজৰ ধৰ্মৰ চিত্ৰবোৰকে পূজা কৰে, কেৱল এইটো পাহৰি গল আমিয়ে পূজ্য দেৱী দেৱতা আছিলো, এতিয়া পূজাৰী হৈছো। তোমালোকে এতিয়া বুজি পোৱা পিতাই উত্তৰাধিকাৰ দিছিল, আকৌ পতিত হলো, তেতিয়া নিজৰে চিত্ৰক বহি পূজা কৰিলো। নিজেই পূজ্য, নিজেই পূজাৰী, এনেকৈ ভাৰতৰ বাহিৰে অন্য কাকো কোৱা নহয়। বাবাও ভাৰততে আহি জ্ঞান দিয়ে, পুনৰাই দেৱতা কৰি তুলিবৰ বাবে। বাকী সকলোৰে হিচাপ নিকাচ নিষ্পত্তি কৰি উভতি যাব। কিয়নো বাবা আহে আমাক পুনৰ দেৱতা বনাবলৈ। সকলো আত্মাই পিতাক আবাহন জনাই থাকে, হে ঈশ্বৰ পিতা। এয়াও বুজিবলগীয়া কথা। এই সময়ত তোমালোকৰ 3 জন পিতা আছে। এজন শিৱ বাবা, দ্বিতীয়জন লৌকিক পিতা আৰু এওঁ হৈছে ব্ৰহ্মা। এজন হৈছে লৌকিক আৰু আনজন হৈছে অলৌকিক, আৰু শিৱ বাবা হৈছে পাৰলৌকিক। বাকী সকলোৰ 2 জন পিতা আছে, লৌকিক আৰু পাৰলৌকিক। সত্যযুগত কেৱল এজনেহে লৌকিক পিতা থাকে। পাৰলৌকিক পিতাক নাজানেই, তাতো হয়ে সুখ
তেন্তে পাৰলৌকিক পিতাক কিয় স্মৰণ কৰিব? দুখত সকলোকে স্মৰণ কৰে। ইয়াত তোমালোকৰ 3জন পিতা হয়, এয়াও বুজিবলগীয়া কথা। তাত আত্ম-অভিমানী হৈ থাকে, পাছত দেহ অভিমান আহি যায়। ইয়াত তোমালোক আত্মা অভিমানীও হোৱা, লগতে পৰমাত্মা অভিমানীও হোৱা। শুদ্ধ অভিমান আছে যে আমি সকলো পিতাৰ সন্তান, তেওঁৰ পৰা উত্তৰাধিকাৰ লৈ আছো। তেওঁ পিতা, শিক্ষক, সদ্গুৰু হয়। এয়া তেওঁৰ মহিমাও বুজিবলগীয়া হয়। তেওঁৱে আহি সকলো সন্তানক উত্তৰাধিকাৰ দিয়ে। সত্য যুগত তোমালোকৰ উত্তৰাধিকাৰ আছিল, পাছত 84 জন্ম লৈ হেৰুৱালা। এতিয়া এয়া বুজোৱা কিমান সহজ। পিতাক পতিত পাৱন বুলি কোৱা হয়। সকলোৰে সদ্গতি দাতা। এই সৃষ্টিখনেই পতিত সকলৰ। কোনোবাই সদ্গতি কেনেকৈ কৰি দিব? কাৰণ চব পতিতে। বাকী কোনোবাই যদি বহুত শাস্ত্ৰ পঢ়িছে, তেন্তে অন্তিমৰ স্থিতি অনুসৰি গতি পাই গৈ তেতিয়া শিশু অৱস্থাতে অসুস্থ হৈ যায়। গতিকে পিতাই তোমালোক সন্তানসকলক কিমান মিঠা মিঠা কথা শুনায়। সন্তানসকল, তোমালোক তমো প্ৰধান হৈ গৈছা, এতিয়া পুনৰ পিতাক স্মৰণ কৰা। তেতিয়া বিকাৰৰ যি লেপ সেয়া আঁতৰি যাব। এতিয়া নাটক পুৰা হ'ব, সকলো আহি উপস্থিত হ'ব লাগে। যীশুখ্ৰীষ্ট আদি সকলোৰে আত্মা উপস্থিত আছে, ইয়াতে আছে, এইখন পৃথিৱীতে আছে। তেওঁলোকো পিতাৰ ওচৰত চালাম জনাবলৈ আহিব। চক্ৰৱৰ্তী ৰাজাটো নহয়, কেৱল পিতাক স্মৰণ কৰিব। মনমনা ভৱৰ মন্ত্ৰ লৈ যাব। তোমালোকৰ হৈছে মনমনা ভৱ আৰু মধ্যাজী ভৱৰ হৈছে দৈত্য মধ্য। পিতাই কিমান ভাল যুক্তি শুনায়। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমাৰ ফালৰ পৰাও এনেকুৱা বনাওতা বাবাক ইয়াত প্যাৰ, গুড মৰ্নিং, নমস্কাৰ, শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, এই পুৰণি সৃষ্টিত থাকিও পুৰুষাৰ্থ কৰি সৰ্বগুণ সম্পন্ন নিশ্চয় হ'ব লাগে। এই পুৰণা শৰীৰ বা পুৰণা সৃষ্টিৰ প্ৰতি অন্তৰ আকৰ্ষণ ৰাখিব নালাগে, ভাগ্যৱান হ'ব লাগে। 2 নম্বৰটো হৈছে আত্ম অভিমানী আৰু পৰমাত্মা অভিমানী হৈ থাকিব লাগে। এই বিনাশৰ সময়ত পিতাৰ পৰা একো লুকুৱাব নালাগে। অবিনাশী চাৰ্জনৰ পৰা ৰায় লৈ থাকিব লাগে। সকলো কথা বাবাক ক'ব লাগে। যেনেকে ডক্তৰৰ ওচৰত বেমাৰ লুকুৱালে বেমাৰ বাঢ়িবহে, ঠিক সেইদৰে বাবাই কৈছে, শিৱ বাবা হৈছে অবিনাশী চাৰ্জন। আজিৰ বৰদানটো হ'ল খং দুখৰ পৰা দূৰত থাকি সদায় পিতাৰ সমীপতাৰ ভাগ্য প্ৰাপ্ত কৰোতা, সন্মান সহকাৰে উত্তীৰ্ণ ভৱ। খং দুখৰ পৰা দূৰত থাকি সদায় পিতাৰ সমীপত থকা, মানে সমীপতাৰ অনুভৱ কৰোতা বা সমীপতাৰ ভাগ্য প্ৰাপ্ত কৰোতা, সন্মান সহকাৰে উত্তীৰ্ণ ভৱ। ইয়াৰ বিস্তাৰটো হৈছে, যদি পিতাৰ সমীপত থকাটো পছন্দ কৰা, তেন্তে যিকোনো খং দুখৰ পৰা দূৰত থাকিবা। বহুত প্ৰকাৰ আকৰ্ষণ পেপাৰ, মানে কি আছে, পৰীক্ষা আৰু পৰীক্ষাৰ ওপৰত আহিব। সংগ দুখ অনেক প্ৰকাৰৰ হ'ব। ব্যৰ্থ সংকল্প বা মায়াৰ আকৰ্ষণৰ সংকল্পৰ সংগ, সম্বন্ধীয়সকলৰ সংগ, বাণীৰ সংগ, অন্ন দুখৰ সংগ, কৰ্মৰ সংগ, এই সকলোবোৰ সংগ দুখৰ পৰা আমি নিজকে ৰক্ষা কৰি সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰিম। আজিৰ শ্লোগানটো হ'ল, তোমালোক ফৰিস্তা হোৱা, তেতিয়া পৰিস্থিতিসমূহত পিতা স্বয়ং তোমালোকৰ ছত্ৰছায়া হৈ যাব। তোমালোক ফৰিস্তা হোৱা, আৰু তেতিয়া যিকোনো পৰিস্থিতিৰ বাবাই আমাক ছত্ৰছায়াৰ ওপৰত বচাব। তো আজিৰ অব্যক্ত ইংগিত, সদায় অচল, অটল আৰু একৰস স্থিতি অনুভৱ কৰা। ইয়াৰ সাৰাংশ হ'ল, সদায় একৰস অচল হৈ থকা আৰু আনকো কৰি তোলাৰ বিশেষ শক্তি হৈছে ড্ৰামাৰ কথাতে। ইয়াক শক্তি হিচাপে ধাৰণ কৰোতাজন কেতিয়াও পৰাজিত হ'ব নোৱাৰে। কিন্তু তাৰ বাবে প্ৰথমতে
ড্ৰামাৰ বিন্দু লগাই ব্যৰ্থ সংকল্পবোৰ শুদ্ধ সংকল্পলৈ পৰিণত কৰা, তাৰ পাছত মায়াৰ পৰা অহা বিভিন্ন প্ৰকাৰৰ বিঘিনি ঈশ্বৰীয় একনিষ্ঠতাৰ আধাৰত সমাপ্ত কৰা। ওম শান্তি, ওম শান্তি।